এতিয়া বতৰৰ ফলৰ সৈতে যদি কিবা এটা বনাই নাখাওঁ কেতিয়া খাম নহয় জানো। আজি বনাব লৈছোঁ পকা আমৰ সৈতে নাৰিকলৰ লাড়ু। আপোনালোকে বাৰু পকা আমৰ সৈতে নাৰিকলৰ লাড়ু বনাই খাইছেনে? যদি নাই খোৱা আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে। মইনো পকা আমৰ সৈতে নাৰিকলৰ লাড়ু কেনেকৈ বনালোঁ আজি আপোনালোকক তাকে দেখুৱাম। তেনেহ'লে আহকচোন এতিয়া আমি দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। তাৰ কাৰণে এয়া মই দুটা পকা আম লৈছোঁ। আম দুটা প্ৰথমতে ভালদৰে ধুই এনেদৰে কাটি লৈছোঁ। তাৰপিছত এই আমকেইটা মই এনেদৰে চুৰিখনৰ সহায়ত এনেকৈ আগ দি লৈছোঁ আৰু গোটেইকেইটা আম মই এনেদৰে উকিয়াই ল'লোঁ আৰু এটা মিক্সিৰ জাৰ লৈ ল'লোঁ। তাত মই চামুচ পাতৰ সহায়ত এনেদৰে আমখিনি এৰুৱাই মিক্সিৰ জাৰটোত দি গৈছোঁ। এতিয়া এনেদৰে মই গোটেইখিনি আম মিক্সিৰ জাৰটোত দি ল'লোঁ আৰু এইখিনি এতিয়া মই মিহিকৈ এটা পেষ্ট বনাই ল'ম। আৰু চাওক এয়া মোৰ আমখিনি ধুনীয়াকৈ পেষ্ট বনোৱা হৈ গ'ল। এতিয়া আনফালে মই বাতি এটাত আমখিনি উলিয়াই ল'লোঁ। লগতে মই এয়া ৩-৪ চামুচমান জোখৰ চেনি দিলোঁ। লগতে এয়া দি দিছোঁ মই এয়া ৩ চামুচমানৰ পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰখিনি দিয়াৰ পিছত আমখিনিৰ লগত চেনি আৰু পাউডাৰ গাখীৰখিনি এনেদৰে ভালদৰে মিক্স কৰি ল'ব লাগিব যাতে কোনো ধৰণৰ গোটা গুটি নাথাকে। এয়া চাওক ধুনীয়াকৈ এইখিনি মিক্স হৈ গ'ল। এইখিনি এতিয়া মই ছাইডত ৰাখি দিম। আনফালে গেছত পেনখন পাতি গৰম হোৱাত মই এচামুচ ঘি দিছোঁ আৰু এই বাতিটোৰ জোখেৰে এবাতি মই শুকান নাৰিকলৰ গুড়ি লৈছোঁ। এতিয়া মই নাৰিকলখিনি ঘিখিনিত দি দিলোঁ আৰু এতিয়া কিছু সময় মই এনেদৰে ভাজি আছোঁ যেতিয়ালৈকে নাৰিকলখিনিৰ পৰা ধুনীয়া এটা গোন্ধ নাহে তেতিয়ালৈকে এইখিনি ভাজি থাকিম। আপোনালোকে এই নাৰিকলৰ লাড়ুটো ফ্ৰেছ নাৰিকল দিও বনাব পাৰে, কিন্তু মোৰ তাত ফ্ৰেছ নাৰিকল নাছিল কাৰণে মই এয়া শুকান নাৰিকলৰ গুড়িৰ সৈতে বনাইছোঁ। ইয়াত নাৰিকলখিনি ভাজি যেতিয়া ধুনীয়া এটা গোন্ধ আহিছে তেনেকুৱাতে এতিয়া ইয়াত মই দি দিলোঁ আমৰ পেষ্টখিনি যোনখিনিত মই চেনি আৰু পাউডাৰ গাখীৰ মিক্স কৰি ৰাখিছিলোঁ। এইখিনি দিয়াৰ পিছত এতিয়া মই নাৰিকলৰ গুড়িখিনিৰ লগত এইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ আৰু এইখিনি এতিয়া আমি 6 পৰা 7 মিনিট সময় ল' ফ্লেমত ভাজি থাকিব লাগিব যাতে আমি আম দিছিলোঁ সেই আমৰ যিখিনি পানী ভাৱটো আছে যাতে পানী ভাৱটো ইয়াৰ পৰা শুকাই যায়, নহ'বা এইখিনি সোনকালে বেয়া হৈ যাব। যদি আপুনি অকণমান সময় ভাজি লয় তেতিয়াহ'লে এইখিনি আপোনালোকে এসপ্তাহ 10 দিনলৈ ষ্ট'ৰ কৰি ৰাখি খাব পাৰিব। এইখিনি ভাজি যেতিয়া অকণমান শুকাই আহিছে তেনেকুৱাতে মই এই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু যেতিয়া ঠাণ্ডা হ'ল মই এই প্লেট এখনলৈ উলিয়াই লৈ এয়া মই লাডু বান্ধিবলৈ লৈছোঁ। লাডুটো আপোনালোকে নিজৰ মতে যোনটো চাইজত বনাওঁ বুলি ভাবে সেইটো চাইজতে বনাব পাৰে। মই এইটো চাইজতে লাডুকেইটা বান্ধি লৈছোঁ। এয়া চাওক কিমান ধুনীয়া নিমজকৈ লাডুটো হৈ গৈছে দেখিছেনে? এতিয়া লাডুটো এনেদৰে বান্ধি লোৱাৰ পিছত দেখিবলৈ ভাল লাগিবৰ কাৰণে মই কি কৰিছোঁ শুকান নাৰিকলৰ গুড়ি অকণমান লৈ এনেদৰে লাডুটোত নাৰিকলৰ গুড়ি অকণমান সানি দিছোঁ। চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে, সেইকাৰণেহে সানিছোঁ দেই। যদি আপোনালোকে নাসানো বুলিও ভাবে এনেও লাডুটো খাবলৈ ধুনীয়াই হয়, কিন্তু মই দেখিব ভাল লাগিবৰ কাৰণেহে দিছোঁ। আৰু মই এনেদৰে চাওক গোটেইকেইটা লাডু বান্ধি ল'লোঁ। এয়া চাওক মোৰ আমেৰে বনোৱা নাৰিকলৰ লাড়ু ৰেডি হৈ গ'ল। আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে? যদি নাই খোৱা আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ বনাই খাই চাবচোন। খাবলৈ সঁচাকৈ কৈছোঁ বহুতেই ভাল লাগে। শেষত মোৰ আজি পকা আমেৰে বনোৱা নাৰিকলৰ লাড়ু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।